এইফালে মানুহজনে ৰুটি বেলিছে আৰু মই বহি আছোঁ। গাটো বৰ এটা ঠিক নহয়, আজি 2 নম্বৰটো দিন। আৰু এইফালে কি ক'ম আৰু, গাটো বৰ ঠিক নহয়, মানে ৰাতিপুৱাৰ পৰা বাথৰুমলৈ অহা যোৱা কৰি থাকিব লগা হৈছে। কালি মানে বিয়া খানা খাই হ'ল নে কি হ'ল নাজানো, সেয়েহে এতিয়া মই এনেকৈ বহি আছোঁ আৰু আইতাহঁতৰ পাকঘৰত। আৰু এইফালে মানে তেওঁ ৰুটি চুটি সানি মানে আটা সানি মেলি এতিয়া বেলিছেও। আৰু মই বোলো মই ভাজি দিম, কিন্তু নিজে বনাম বুলি কৈছে। মই বহি আছোঁ আৰু এইফালে নিদিয়ে, কৈছে গা বেয়া নালাগে, গাটো ভাল হৈ লওক তেতিয়া বনাবা, এতিয়া মই বনাম। আৰু সেইফালে সেয়া বেলি আছে, হোৱাই নাই এইখিনি। মই ওচৰতে বহি আছোঁ আৰু তেওঁ বনাওক, আজি তেওঁৰ হাতে খাই লওঁ, তাৰপিছতে মই বনাই খুৱাম। বাকী তেনেকৈ বিয়া ভিডিঅ'বোৰ দিব পৰাই নাই, চাই থাকিব পাৰোঁ, যি পাৰোঁ দিম। আৰু আমাৰ নতুন ঘৰত মানে একো চিজিল কৰা হোৱাই নাই, সেয়েহে আমি ইয়াতে আইতাৰ ওচৰতে ইয়াতে মানে সকলোৱে খাইছোঁ আৰু ভাত একেলগে খাইছোঁ, ৰুটি চাহ এনেকৈ একেলগে ইয়াতে খোৱা হৈছে, ঘৰত খোৱা হোৱাই নাই। তাত যেতিয়া বনাম তেতিয়াতো আপোনালোকে দেখিবই বাৰু। বাকী চাই থাকিব। হেৰি গৰম হ'ল চাগে দেই, তাৱা গৰম হ'ল। আৰু মোক কেনেকুৱা লাগিছে জনাব দেই, নতুন বোৱাৰী সাজত ভাল লাগিছেনে নাই। মানুহজনে ৰুটি বনোৱাৰ কাৰণে নাভাবিব আকৌ তেওঁহে মোক বনাই খুৱাইছে বুলি, মোৰ গা বেয়া কাৰণেহে তেওঁ বনাইছে। আৰু তেওঁ বাকী বেলেগ বনাব নাজানে, ৰুটিহে জানে। চাওকচোন কিমান ধুনীয়াকৈ ৰুটিকেইটা বনাইছে। ৰুটি খাব লৈছোঁ আৰু এয়া ৰুটি আমাৰ মানুহজনে বনোৱা দেই। এতিয়া আমি এয়া আইতা ককা আৰু মই, আৰু এইফালে আমাৰ মানুহজন মানে কেমেৰামেন, আমি কেইজনে এতিয়া ৰাতিপুৱা ৰুটি খাবলৈ লৈছোঁ। তাৰপিছত আকৌ দুপৰীয়া ভাত আছেই, এয়া খাই লওঁ। পিছফালেকে বহি লৈছোঁ ৰ'দত গোটেইকেইজন। এতিয়া আমি চাহ খাওঁ দেই, আহা আহা। তেনেকৈ দিব লাগে নাজানো আৰু দেই, তেনেকৈ দিছোঁ। ককা আইতাক মান মই বাঁহী বিয়াৰ দিনাই দিব লাগিছিলে, কিন্তু আইতাই ক'লে যে এতিয়া নালাগে, থাকক দিয়া, আমি ল'ম আৰু ক'তনো যাম, ঘৰতে থাকিম, তেনেকৈ ক'লে। সেয়েহে বিয়াৰ পাছদিনাখন দিয়া নহ'লে। আৰু আজি আইতাক ক'লোঁ নহয় আজি মানটো দি লওঁ, সেয়েহে ৰুটি ভাজি খাই ককা আইতাৰ পৰা আশীৰ্বাদ ল'লোঁ। আজি প্ৰথম বহনি কৰিছোঁ দেই, এয়া চাহ বনাইছোঁ। ভাইটি আহিছে আত্মকলালৈ মাতিবলৈ, নিশ্চয় বা আকৌ এইফালে আমাৰ ধুনু আহিলে ভাইটিৰ লগতে। আৰু মই এইফালে এতিয়া চাহ মানে একদম নতুন গেছ এতিয়া অলপ আগত ফিটিং কৰি দিছে। আহি আইতাৰ ঘৰতে আমি চাহ খোৱা ভাত খোৱা চব মানে আইতাৰ ওচৰতে কৰিছিলোঁ। এতিয়া একদম প্ৰথম এয়া নতুন গেছ, এইফালে মোৰ নতুন চচপেন, নতুন মগ, আৰু এইফালে চাহপাত চেনি মানে গাখীৰ, এইখিনি একদম প্ৰথম বহনি হ'বহে। মানে এয়া কাপ চববিলাক নতুন দেই, দেখুৱাই দিছোঁ চব। আনকি এই পানীকণো নতুন। মানে পানীৰ কানেকশ্যনটো কেতিয়া লৈছিলা? পৰহি মানে লৈছা ন? মানে 2 নে 3 দিনৰ আগত লৈছে, মানে আমাৰ পৰহি নহয়, বিয়া হোৱা 2-3 দিনৰ আগত লৈছে পানী কানেকশ্যনটো। আৰু এতিয়া এয়া বনাইছোঁ আৰু প্ৰথম চাহকাপ ভাইটিয়ে বহনি কৰিছেহি আৰু আমাৰ ঘৰত আহি, নতুন পাকঘৰত মানে একদম নতুন চাহ। এতিয়া ধুনীয়াকৈ চাহ বনাইছোঁ তালৈ, আৰু সি মিঠাই লৈ আহিছে দেই মোলৈ। আমাৰ ধুনুলৈ দেখুৱাই দিয়ে, ক'ত বহি আছে দেখুৱাই দিয়ে, তাকো দেখাই দিয়ে। ভাইটিয়ে আমাক আঠমঙলালৈ মাতিবলৈ আহিছিল, আৰু আইতাৰ ওচৰতে তামোল পাণযোৰ দিলে। আৰু আঠমঙলা আমাৰ 3 দিনতে পতা হৈছে, যদি এসপ্তাহত পতা হয় তেতিয়া মানে 2 মাহত সোমাই যাব। দেখা গাড়ী আহিব, এইফালে চা যোৱাগে দেই, মই কাইলৈ চাম। আমাৰ নতুন ঘৰত আজি প্ৰথম ভাতসাজ ৰান্ধিম, লক্ষী চৰু জুৰিম। আজি বৃহস্পতিবাৰ, আৰু সেয়েহে চাকি গছ জ্বলাই লৈছোঁ। আৰু আমাৰ ঘৰত গোসাঁই ঘৰ নাই মানে পতা হোৱা নাই, যিহেতু বিয়াৰ 3 দিনৰ আগলৈকে ঘৰৰ কাম কৰি থকাই হৈছে। আৰু যিহেতু মই প্ৰথম আহি সোমাইছোঁহি আৰু ঘৰত, এতিয়া মই পাতিলেহে হ'ব গোসাঁই ঘৰ, সেয়েহে এনেকৈ চাকি গছ জ্বলাই এতিয়া ভাতৰ চৰু আৰম্ভ কৰিবলৈ লৈছোঁ, যাতে সকলো ভালে কুশলে থাকে। আৰু পাকঘৰটো ইগন'ৰ কৰিব দেই, কাৰণ এতিয়া চিজিল কৰিলে হ'বহে। আজি বস্তুবোৰ উলিয়াই লৈছোঁহে নতুনকৈ। আজি নতুন ঘৰত প্ৰথমবাৰৰ বাবে ভাত বনাইছোঁ, মানে যিটো চৰু পাতে বুলি যে কয়, সেইকাৰণে চাকি এগছি দি লৈছোঁ।
যাতে আৰু এনেকৈ মানে সদায় ভালকৈ ভাত সাজ খাব পাৰোঁ আৰু একো দায় দুখ নধৰাকৈ। সেয়েহে নিয়ম অকণমান নাজানো আৰু কি কৰিব লাগে, তথাপি মনৰ পৰা ভাবিলোঁ যে চাকি গছকে জ্বলাই লওঁ চৌটো পতাৰ আগত। বাকী এনেই মানে গোঁসাই ঘৰ এতিয়ালৈকে আমাৰ ঠিক কৰা হোৱাই নাই, সোমাইছোঁহে, গোটেই ৰুম চুম খেলি মেলি হৈ আছে। আৰু বিয়া হোৱা আজি কালি এটা দিন, আজি 2 নম্বৰ দিন, আৰু আজিহে মানে ভাত বনাইছোঁ। সেয়েহে এতিয়া ইয়াতে এনেকৈ চাকি গছ দিলোঁ, জেগা নায়েই, এইবিলাক একো ঠিক ঠাক কৰা হোৱাই নাই। এতিয়া মানে বাচনখিনি উলিয়াইছোঁহে। আৰু ভাতো আজি কেৰাহীতে বনাইছোঁ, কাৰণ কুকাৰ উলিওৱাই নাই, মানে চব বস্তু সোমোৱাই থোৱাই আছে আৰু উলিয়াই থোৱা আছিলে, সেয়ে কেৰাহীখনতে মানে বনাবলৈ লৈছোঁ। বাকী আজি ইফালে বৃহস্পতিবাৰ, মনটো ভাল লাগি আছে, লক্ষীবাৰ আৰু লক্ষী মানে বঢ়াইছোঁ জীৱনত, মানে বোৱাৰী জীৱনত প্ৰথমটো দিন হয় মানে ভাত বনোৱা, আৰু লগতে নতুন ঘৰ, নতুন বস্তু আৰু নতুন মানুহ। বাকী ভাত খাওঁতে দেখুৱাম, মোৰ গাও বেয়া, বাথৰুম অহা যোৱা কৰি থাকিবলগীয়া হৈছে, সেয়ে বেলেগ একো নাই। তথাপিতো আজি প্ৰথম বনাইছোঁ কাৰণে মাংস অকণমান আনিছে, সেই মাংস অকণ বনাম আৰু ভাত। বাকী বেলেগ একো নবনাওঁ, কাৰণ এতিয়াও 8:30-9টা বাজিবই হ'ল। বাকী বেলেগ একো নাই আৰু, অকল মাংস অকণ বনাম আৰু ভাত বনাম। সেয়া আছিলে, খাওঁতে দেখুৱাম বাৰু দেই কি হয়গৈ। তাকো কেৰাহীত ভাত বনাই খোৱা নাই, ভাবিলোঁ আজি নতুন কেৰাহী নতুনকৈ উলিয়াইছোঁ, আৰু কুকাৰটো মানে সোমোৱাই থৈ থাকিলে, এতিয়া বিচাৰিবলৈ সময় নাই। এতিয়া 8:30 হৈ গ'ল এতিয়া, সেয়ে কেৰাহীতে বনালোঁ, যে কি হয় নাজানো, আৰু হ'লেহে গম পাম ভাত হৈছেনে নাই। আমাৰ ভাত হৈ গ'ল, মই এয়া ভাত বাঢ়িবলৈ যা যোগাৰ কৰিছোঁ। বিশেষ একো নাই, অকল মাংস বনাইছোঁ, পাপৰ ভাজিছোঁ আৰু ভাত। আচলতে মাংসটো মোৰ কাৰণে ইমান মানে উপকাৰী নহয়, যিহেতু মোৰ পেটৰ অসুখ হৈ আছে। কিন্তু আজি নতুনকৈ আৰম্ভ কৰিছোঁ কাৰণে মাংসকে আনিবলৈ ক'লোঁ। মই যিহেতু মাছ ইমান বেছি ভাল নাপাওঁ, অকণমান মাংসটোৱে ভাল পাওঁ, সেয়েহে মাংস অকণ আনিলে, মাংস আৰু ভাত। ইফালে দিনত মানে মই একো তেনেকৈ কাম বন কৰাই নাই, আৰু ৰাতিপুৱাটো তেওঁৱে ৰুটি চুটি বনাইছে। এতিয়া এয়া অকল ভাতকেইটা বনাইছোঁ, আৰু যিহেতু অকণমান দুৰ্বল নিচিনা হৈ আছোঁ, এইকেইদিন তাতে টোপনি ক্ষতি বিয়াৰ, সেয়ে বেলেগ একো নাই। এয়া আমাৰ খানা হৈ গ'ল, আৰু এতিয়া খাব লাগে। আৰু মাংসকণ কিন্তু বেয়া হোৱা নাই দেই, মানে খাবলৈ ধুনীয়াই হৈছিলে। নিজে বনাইছোঁ যদিও নিজেই মানে শলাগ লৈছোঁ আৰু। বাৰু ৰাইজ, আমি ভাতকেইটা খাই ল'ম দেই। আজি আঠমঙলা খাবলৈ যাওঁ ঘৰলৈ। এইফালে মাহীহঁত উঠিলে, আৰু একো নহয় আইতা, এতিয়া আমি গৈ থাকোঁ। আমাৰ কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে, ভাল লাগিছেনে নাই নাজানো পিন্ধিবলৈ। ঘৰলৈ আহিছোঁ, মনত যে কি আনন্দ নহয়। এইফালে আমাৰ খুৰা, পেহী, পেহা, পাপা সকলোৱে বনোৱাত লাগিছে, আৰু ঘৰৰ মানুহ আটাইকে দেখিছোঁ আৰু কিমান বেছি ভাল লাগিছে। এইফালে বৰমা আছে, বা আছে, সকলোৱে এইফালে যা যোগাৰ কৰি দিছে। আৰু এয়া এতিয়া আমাৰ আলহীক বহিবলৈ দিছোঁ, মানে আমাৰ মাহীহঁতক। এতিয়া মাহীহঁত আলহী নহয় আৰু, মোৰ ঘৰৰ মানুহ নহয় জানো। বনাইছোঁ এয়া। কি বনাইছে এইফালে? ভাত পিঠা। এয়া ভাত পিঠা বনাইছে খুৰীয়ে দেই, খুৰীয়ে ভাত পিঠা বনাইছে, আৰু পল্লৱীয়ে চাহ বনাইছে। এইফালে পল্লৱী আৰু আমাৰ ভণ্টিয়ে চাহ বনাইছে। ভালেই, চবে ভাগে ভাগে একদম ভাত পিঠা। আৰু বনাইছে নি? আৰু বনাইছে, ধেৰ বনাইছে দেখোন। ঘৰত চাহকাপ খায়েই মানুহজন আৰু মই আমাৰ বংশৰ বৰমাহঁতক, বৌহঁতক তামোল দিবলৈ গ'লোঁ। ন পিকনিক খোৱাৰ নিচিনা লাগিছে। বিয়াখন নোলালে নি? ফটো পোৱাই নাই নহয় তাকো।
বিয়াৰ পিছত ভালদৰে চিজিল লগাই নাই আকৌ আজি আঠমঙলা পাতিবলগীয়া হ'ল সেয়েহে আমাৰ গোটেই ঘৰটো অচিজিল হৈ আছে আপোনালোকে নাভাবিব আকৌ দেই লেতেৰা বুলি আৰু এইফালে আমাৰ খানা হৈ গ'ল আৰু খানা যে এনেকুৱা টেষ্টি হৈছিল নহয় আমাৰ খুৰা আৰু পেহাই বনাইছিলে বেছিভাগ খুব ধুনীয়া বনাইছে দেই কিবা লাগে নি অঁ দিওঁ আঠমঙলাৰ দিনা বোলে বিয়াৰ যিটো মেইন ৰভা খুঁটা সেইটো বোলে উঘালিব লাগে আৰু আঠমঙলাৰ দিনা বোলে সেই খুঁটাটো থাকে এই কথাটো কিন্তু এতিয়াহে গম পাইছোঁ দেই মোৰ নিজৰ বিয়াখন হলত আৰু সেয়েহে আমাক দুজনক উঘালিবলৈ দি সকলোৱে চাই আছে আঠমঙলা নিয়ম কৰা হৈ গ'ল এতিয়া খাই বৈ আমি আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ আমাৰ ফালৰ পৰা বেছি মানুহ অহা নাই কিন্তু আমাৰ ইয়াত বহুত মানুহ যিহেতু আমাৰ ঘৰত যদি কিবা এটা পাতে নহয় পাপাই মানে সৰু সুৰাকৈ নাপাতে সেয়েহে আৰু আমাৰ সকলোখিনিয়ে আহিলে বংশৰ বৰমাহঁতক বাহঁতক সকলোকে মাতিছিলে তেওঁলোক আহিলে সকলোৱে লাগি ভাগি দিলেহি পেহীহঁতৰ পৰা ধৰি আইতা ককা সকলো আহিলে ভাল লাগিলে এতিয়াহে বেয়া লাগিব যে ঘৰলৈ যাবগৈ লাগিব আকৌ সেয়েহে তুমি ধৰি দিয়া দি দিবা আজি ঘৰত আঠমঙলা খালোগে আঠমঙলা আচলতে দেওবাৰেহে হ'বলগীয়া আছিলে কিন্তু দেওবাৰে মই ঘৰত থকাকে যোৱা এটা নিয়ম আছে আৰু সেইটো দেওবাৰে নিব যদি দেওবাৰে আঠমঙলা খালোগে হয় তেতিয়া মানে সোমবাৰে মোক নিবহি লাগিলহেঁতেন আৰু সোমবাৰে আহিলে মঙলবাৰৰ দিনা মোক ঘৰত থবহি নোৱাৰিব কাৰণ সেইদিনা সংক্ৰান্তি আছে সেয়েহে আজি লৰালৰিকৈ আঠমঙলাটো পাতি দিলে ঘৰৰ মানুহে আজি আমাৰ 5 দিন হৈছে ন বিয়া হয় 5 দিন মানে হৈছে নেকি 8 দিন হোৱা নাই 8 দিনত পাতিব লাগে আঠমঙলা পাতিলে আৰু ঘৰতে খাই বৈ আহিলোঁ আৰু আঠমঙলা দিনা ঘৰত খাই অহাৰ পিছত বোলে ইয়াত নিজৰ ঘৰখনত হাজবেণ্ডৰ ঘৰখনত হেনো ভাত খাব নাপায় ঘৰৰ পৰা কিবা জলপান দি পঠিয়াই তাকে খাব লাগে সেয়েহে এতিয়া এয়া মই খাব লৈছোঁ জলপান চিৰা মুড়ি দৈ আৰু লগতে একাপ চাহ লৈছোঁ এনেও জলপান খাই বেয়া পাওঁ বিহুতে তেনেকৈ নাখাওঁৱেই খাই বেয়া পাওঁ কাৰণে নিয়মটো কৰোঁ কিন্তু এতিয়া আজি উপায় নাই বেলেগ খাব নাপায় ঘৰৰ পৰা দিয়া খাব লাগে আৰু এইফালে মানুহজনে ভাত খাইছে আৰু মই এইফালে জলপান খাব লৈছোঁ আৰু ইমান ভাগৰ লাগিলেও আহি কাৰণ তেনেকৈ মানে কি ওলাই মেলি একদম পাটৰ ছেট বা মুগাৰ ছেটেই হওক তেনেকৈ মানে পিন্ধি থকা অভ্যাস যে নাই খুব ভাগৰ লাগিলে আহি একদম ভাগৰ মাৰিলোঁ ভাত পানীও বনাবলগীয়া হোৱা নাই আইতাই দিলে তেওঁৰ কাৰণে ভাত এয়া খাই আছে ভাত খাই আছে এইফালে ছাইডত আৰু মই এইফালে জলপান খাওঁ তাৰপিছতে ৰুমটো অকণমান চিজিল কৰিবলগীয়া আছে কাম যে একো কৰাই হোৱাই নাই আৰু আজি ভিডিঅ'টো ইমানতে সামৰো অকণমান দেখুৱালোঁ আৰু আঠমঙলা খাবলৈ যোৱা ভিডিঅ' কেনেকুৱা পালে জনাব ভিডিঅ'বোৰ চাই ঢেৰ ভিডিঅ' দিবলৈ আছে এই ভিডিঅ'টো চাই কেনে পালে জনাব দেই আজিলৈ আহোঁ টাটা বাই বাই আকৌ কাইলৈ লগ পাম বাই